মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পাঠ নম্বৰ 15 মহোহ গীত সকলৰ প্ৰশ্ন উত্তৰখিনি আজি কৰিম। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা, যাতে নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিলে সহজতে পাই থাকা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলো প্ৰশ্ন উত্তৰ পাবা আৰু সকলো লেচন পাবা। মহোহ গীত পাঠ নম্বৰ 15। 1 নম্বৰ, মহোহ গীতটো শুদ্ধ উচ্চাৰণেৰে পদ্য হিচাপে পঢ়া আৰু আটাইয়ে মিলি অংগ ভংগীৰে পৰিৱেশন কৰা। তোমালোকে ধুনীয়াকে পঢ়িবা। 2 নম্বৰ, পাঠত দিয়া মহোহ গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। উদাহৰণ: হৌ লওঁ। উত্তৰ: লৰি চৰি। ভাইৰ ভাইৰে খাইৰে। যাওঁতে পাওঁতে। পৰিল মৰিল। মহ মহোঁতে জহাওঁতে। মালা ভালা। নুন দন। চকা টকা। মিকি চিকি। তাৰপিছতে পাতে ঘাটে। 3 নম্বৰ চাবা, পাঠত দিয়া মহোহ গীতটোত দুবিধ কৃষি সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি আঁকা। উত্তৰ: পাঠত উল্লেখ থকা কৃষি সঁজুলি দুবিধ হ'ল শিৰলু আৰু মৈ। ঠিক আছে, তোমালোকক ছবি আঁকিব দিছে, তোমালোকে কিতাপৰ পৰা ধুনীয়াকে চাই চাই ছবিটো আঁকিবা। ঠিক আছে, তো 4 নম্বৰ, উত্তৰ দিয়া। মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে? উত্তৰ: মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙন লৈছে। খ, সিডাল গছত গা ঘঁহাওতে কি হ'ল? উত্তৰ: সিডাল গছত গা ঘঁহাওতে শিদল পৰিল আৰু সকলোৱে মৰিল। গ নম্বৰ, মহ খেদিবলৈ যোৱা ল'ৰাহঁতে গৃহস্থই চাউলৰ সলনি কি দিছে? উত্তৰ: মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থলৈ চাউলৰ সলনি কঢ়ি দিছে, গুৰি দিছে। ঘ, টকা আৰু চিকি মানে কি? উত্তৰ: টকা মানে হ'ল এটকীয়া মুদ্ৰা আৰু চিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। প্ৰথম মহোহ গীতটোত উল্লেখ থকা নৈখনৰ নাম কি? উত্তৰ: মহোহ গীতটোত উল্লেখ থকা নৈখনৰ নাম বুঢ়াদিয়া। 5 নম্বৰ, তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা। উত্তৰ: পদ বিভক্তি। ঠিক আছে, এইটো আছে মাকক অক। ঠিক আছে, টেপৰত অত, ৰূপাৰ ৰ, চিৰালে এ, হেনাৰ ৰ, বুঢ়াদিয়াৰ ৰ, ঘাটে এ। ঠিক আছে, বুজি পাইছা নহয়? মাকক, মাকক মানে কি? মাকক হ'ল অক, এইটো অকটো লিখি দিব লাগিব। ঠিক আছে, টেপৰত মানে অত, হয় নহয়? তেনেকে লিখিবা। তাৰপিছত 6 নম্বৰ, মহোহ গীতটোত থকা
5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা। উত্তৰ ইয়াত আছে বিশেষ্য পদ, মান্য ৰূপ, ক্ৰিয়াপদ আৰু মান্য ৰূপ। ঠিক আছে, তো লিখিবা টকান, ইয়াতে হ'ব টাঙন, লও ল, হিদেলি হিদল, দিলাক দিলে, লোন লন, গেল গ'ল, সনাৰ সনৰ, কৈৰলো কৰিলো, তাৰপিছত টকা টাকা, টকা নহল নগল। ঠিক আছে, 7 নম্বৰ আছে বাক্য ৰচনা কৰা। চকচকীয়া, চিকমিকিয়া, চিকি হিৰলো টাঙন। উত্তৰ এইখিনি লিখি দিবা। ঠিক আছে, চকচকীয়া, তাৰপিছত চিকমিকিয়া, চিকি চিকচিকীয়া, চিকি হিৰলো টাঙন। এইখিনি তোমালোকে বাক্য সাজিব দিছে, তোমালোকে উত্তৰ লিখি দিবা। ঠিক আছে, 8 নম্বৰ চাবা, পাঠত দিয়া মহোহো গীতটোৰ পৰা তলত দিয়া শব্দবোৰৰ মান্য অসমীয়া ৰূপবোৰ লিখা। এইখিনি লিখি দিবা, উত্তৰ লিখি দিছো। টাঙন, টকান টাঙন, মাইৰবা মাৰিবলৈ। ঠিক আছে, এইখিনি তোমালোকে লিখি দিবা। এইবোৰ লিখি দিবা। 9 নম্বৰ চাবা, তুমি দেখা যিকোনো এটা লোক উৎসৱৰ বিষয়ে বৰ্ণনা কৰা। ঠিক আছে, মই ইয়াতে উত্তৰ লিখি দিছো, তোমালোক চাই চাই ধুনীয়াকে লিখি দিবা, ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। 10 নম্বৰ চাবা, দিয়া শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষকৰ সহায়ত লোক উৎসৱৰ সম্পৰ্কীয় আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা পাতা। তোমালোকে নিজে পাতি ল'বা। 11 নম্বৰ, তলত উল্লেখ কৰা লোকগীতসমূহৰ যিকোনো দুটাৰ বিষয়ে টকা যুগুত কৰা। তুমি নিলিখা আৰু তোমাৰ সহপাঠীয়ে লিখা বিষয়ত টকা সংগ্ৰহ কৰা আৰু পঢ়া। মই ইয়াতে লিখি দিছো। ঠিক আছে, উত্তৰ ঘ নম্বৰ, টকাৰে গীত সমূহ মূলত এইটো লিখিবা, আৰু গৰখীয়াত গীত এইটো লিখিবা, ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা, আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে ক্লিক কৰি চাব পাৰিবা।